হেল্ল' গাইজ, ৱেলকাম টু ডেইলি আছাম জব। যিসকলে 8 পাছ কৰি বহি আছে আৰু চৰকাৰী চাকৰিৰ বাবে বাট চাই আছে তেওঁলোকৰ বাবে আছে সুখবৰ। কিয়নো ইতিমধ্যে ওদালগুৰি জিলা ন্যায়পালিকাৰ তৰফৰ পৰা চৌকীদাৰ আৰু মুখ্য প্ৰশাসনিক বিষয়াৰ পোষ্ট মুকলি কৰা হৈছে, যাৰ দৰমহা ষ্টাৰ্ট হ'ব আপোনাৰ 30,000 টকাৰ পৰা আৰু আপুনি অষ্টম শ্ৰেণী উত্তীৰ্ণ হৈ আবেদন কৰিব পাৰিব। সকলোখিনি ডিটেইলছ জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক আৰু নিজে আবেদন কৰিবলৈ আৰু সকলোখিনি ইলিজিবিলিটি ক্ৰাইটেৰিয়া জানিবলৈ আপুনি গুগলত যাই dailyassamjob.in নামৰ এই ৱেবছাইটত আহিব পাৰে। ইয়াতে প্ৰথমতে চাব যে ওদালগুৰি জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2025 আৰু আপোনাৰ পোষ্ট কি আছে চৌকীদাৰ আৰু CAৰ ভেকেঞ্চি মুকলি কৰা হৈছে, যাৰ লাষ্ট ডেট আপুনি 2 জুনলৈ ৰখা হৈছে আৰু আপোনাৰ অষ্টম শ্ৰেণী পাছ কৰি আপুনি চৌকীদাৰৰ ভেকেঞ্চিৰ কাৰণে পোষ্টৰ কাৰণে আবেদন কৰিব পাৰে। ইয়াৰ বাবে আপোনাৰ এটা পোষ্ট মুকলি কৰা হৈছে আৰু আপোনাৰ চেলাৰীটো 12,000 টকাৰ পৰা ষ্টাৰ্ট হ'ব আৰু 52,000 টকালৈ যাব আৰু আপোনাৰ ইয়াতে গ্ৰেড পে 3,900 টকা গ্ৰেড পে প্ৰতিমাহ দিয়া হৈছে। আৰু এটা কথা ইয়াতে জানিবলগীয়া যে আপোনাৰ 8 পাছ কৰিহে আবেদন কৰিব পাৰিব আৰু যিসকলে আপোনাৰ ইয়াতে আছে কেণ্ডিডেট হু হেভ পাছড HSLC অৰ এবভ আৰ নট এলিজিবল টু এপ্লাই। যিসকলে 10 পাছ কৰিছে বা 10 পাছৰ উপৰি পঢ়া লিখা কৰিছে তেওঁলোকে এই পোষ্টৰ বাবে মুঠতে এই চৌকীদাৰৰ পোষ্টৰ বাবে আবেদন কৰিব নোৱাৰিব। দ্বিতীয় পোষ্টটো আছে আপোনাৰ যে চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰ, যিটো যে আপোনাৰ মুখ্য যে প্ৰশাসনিক বিষয়াৰ যিটো পোষ্ট, সেইটোতো এটা পোষ্ট মুকলি কৰা হৈছে। ইয়াৰ দৰমহা 30,000 টকাৰ পৰা যাব 1,10,000 টকালৈ যাব আৰু প্ৰতি মাহে আপোনাৰ 14,500 টকা গ্ৰেড পে ৰখা হৈছে। এইটোৰ বাবে আপোনাৰ যিটো এই পোষ্টত আপোনাৰ ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ পোষ্টটোত আপোনাৰ এক্সপিৰিয়েঞ্চ বা সেইটোৰ তৰফৰ পৰা লাগিব, এটা এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। আৰু আপোনাৰ ইয়াতে চাব যে আবেদন প্ৰক্ৰিয়াটো অফলাইন যোগে আবেদন হ'ব। এটা এড্ৰেছটো দিয়া আছে, সেই এড্ৰেছ মতে যাই আপুনি আবেদন কৰিব লাগিব আৰু অফিচিয়েল নটিফিকেশ্যন লিংক এটা দিয়া আছে, আপুনি নিজে ডাউনলোড কৰি চাই ল'ব পাৰে। আৰু ইয়াতে ডাউনলোড কৰিবলৈ অফিচিয়েল নটিফিকেশ্যনটো পাবলৈ আপুনি গুগলত যাই dailyassamjob.in নামৰ ৱেবছাইটত আহিব। ধন্যবাদ।